ছাত্ৰ-ছাত্ৰীসকল, মই 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ হাফ ইয়াৰলি পৰীক্ষাৰ প্ৰশ্ন কাকতখন আলোচনা কৰিবলৈ গৈ আছোঁ। মই 1 নম্বৰৰ 20টা কুৱেশ্যন তোমালোকক সমাধান দিম, বাকীখিনিও এনেই আলোচনা কৰি যাম। তোমালোকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে পৰৱৰ্তী ভিডিঅ'বিলাক অতি সোনকালে পোৱা। কুৱেশ্যন নম্বৰ 1ত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত আছে বংগ বিভাজন কাৰ্যকৰী হৈছিলে, অৰ্থাৎ বংগ বিভাজন কিমান চনত হৈছিলে। তোমালোকে নিশ্চয় যদি জানা আৰু যদি নাজানা তোমালোকে জানি লোৱা। বংগ বিভাজন ইয়াত অপশ্যন নম্বৰ এত আছে 1908, অপশ্যন নম্বৰ বি আছে 1904, 1905, 1906। গতিকে শুদ্ধ উত্তৰটো হ'ব 1905। বংগ বিভাজন 1905 চনত হৈছিলে। 2 নম্বৰত আছে জালিয়ানৱালাবাগ অৱস্থিত। জালিয়ানৱালাবাগ তোমালোকে নিশ্চয় সমাজ বিজ্ঞানত তোমালোকৰ পাঠটোত আছে। জালিয়ানৱালাবাগত এটা হত্যাকাণ্ড হৈছিলে, যাৰ কাৰণে সেই ঠাইখন মানে বিখ্যাত, মানে ফেমাছ, জনজাত হৈছে মানুহে। জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড সেইটো সবেই গম পায়। গতিকে সেইটো ক'ত অৱস্থিত, মানে কোনখন ৰাজ্যত জালিয়ানৱালাবাগ অৱস্থিত। অপশ্যন এ আছে পাঞ্জাৱ, অপশ্যন বি অসম, অপশ্যন চি বিহাৰ, অপশ্যন ডি আছে বেংগল। গতিকে শুদ্ধ উত্তৰটো হ'ব জালিয়ানৱালাবাগ পাঞ্জাৱত অৱস্থিত। 3 নম্বৰত দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল। মানে 1857 চনৰ যিটো বিদ্ৰোহ হৈছিলে, গোটেই ভাৰত মিলি যিটো 1857 চনত যিটো চিপাহী বিদ্ৰোহ হৈছিলে, সেই চিপাহী বিদ্ৰোহ অসমত কোনে নেতৃত্ব দিছিলে? সেইটো আমাৰ অসমৰ নেতৃত্ব দিছিলে। এ নম্বৰত আছে পিয়লি ফুকন, বি নম্বৰত আছে কন্দৰ্পেশ্বৰ সিংহ, চি নম্বৰত আছে লক্ষীনাথ গাঁওবুঢ়া আৰু ডি নম্বৰত আছে মণিৰাম দেৱান। শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান। 4 নম্বৰত আছে গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। তোমালোকে জানাই গান্ধীজীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিলে 1930 চনত, কিন্তু অপশ্যনত দিয়া আছে 5 মাৰ্চ 1930, বি নম্বৰত দিয়া আছে 12 মাৰ্চ 1930, চি নম্বৰত দিয়া আছে 15 মাৰ্চ 1931, ডি নম্বৰত দিয়া আছে 30 মাৰ্চ 1931। যিহেতু চি নম্বৰ আৰু ডি নম্বৰ 1931 আছে, গতিকে এই দুটা হোৱাৰ কোনো চান্স নাই। আমাৰ এ নম্বৰ নহ'লে বি নম্বৰ দুটা এটাৰ পৰা হ'ব। 5 মাৰ্চ নে 12 মাৰ্চ? নিশ্চয় এইটো কি হ'ব? 12 মাৰ্চ হ'ব। এইটো 12 মাৰ্চ 1930 চনত তেওঁৰ যিটো যাত্ৰা, সেই দাণ্ডী যাত্ৰাটো আৰম্ভ হৈছিলে। জোনাকীৰ প্ৰথম সম্পাদক, জোনাকীৰ প্ৰথম যিখন কাকত আছিল, সেই কাকতখনৰ প্ৰথম সম্পাদক আছিলে। এ নম্বৰত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বি আছে হেমচন্দ্ৰ বৰুৱা, চি আছে কনকলাল বৰুৱা, ডি আছে চন্দ্ৰকুমাৰ আগৰৱালা। শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 6 নম্বৰত দিয়া আছে আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিলে। যিটো আজাদ হিন্দ ফৌজ মানে ইণ্ডিয়ান নেশ্যনেল আৰ্মি, যিটো মানে কোনে জন্ম দিছিলে, ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিলে? এ নম্বৰ দিয়া আছে মহাত্মা গান্ধী, বি নম্বৰ দিয়া আছে সুভাষ চন্দ্ৰ বসু, ভগত সিং, চি নম্বৰত আছে সুভাষ চন্দ্ৰ বসু, ডি নম্বৰত আছে কেপ্টেইন মোহন সিং। শুদ্ধ উত্তৰটো হ'ব সুভাষ চন্দ্ৰ বসু। 7 নম্বৰত আছে তলত উল্লেখ কৰা কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচী নাছিলে? তলত যিটো উল্লেখ কৰিছে কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচী নাছিলে? স্বদেশী, এ নম্বৰত আছে স্বদেশী, বি নম্বৰত আছে বয়কট, চি নম্বৰত আছে ৰাষ্ট্ৰীয় শিক্ষা, 4 নম্বৰত আছে সত্যাগ্ৰহ, মানে ডি নম্বৰত সত্যাগ্ৰহ। নিশ্চয় বাকী তিনিটা নহ'ব। স্বদেশী সেইটো আন্দোলনৰ কাৰ্যসূচী আছিলে, বয়কটো আছিলে, সত্যাগ্ৰহ আছিলে, কি নাছিলে? ৰাষ্ট্ৰীয় শিক্ষাটো তাৰ কাৰ্যসূচী নাছিলে। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? এ নম্বৰত দিয়া আছে সূৰ্যৰ পোহৰ, বি নম্বৰত পানী, চি নম্বৰত প্ৰাকৃতিক গেছ, ডি নম্বৰত আছে উদ্ভিদ। নিশ্চয় এইটো হ'ব প্ৰাকৃতিক গেছ। গোলকীয় উষ্ণতা বৃদ্ধি এটা যিটো গ্ল'বেল ৱাৰ্মিং, এই গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা কাৰণ মানে কি? এটা সমস্যা, স্থায়ী সমস্যা নে আঞ্চলিক সমস্যা নে ব্যক্তিগত সমস্যা নে আন্তঃৰাষ্ট্ৰীয় সমস্যা? নিশ্চয় ই এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা। ইকুৱেডৰ অৱস্থিত, ইকুৱেডৰ ক'ত অৱস্থিত? নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, আফ্ৰিকা, এছিয়া। শুদ্ধ উত্তৰটো হ'ব চাউথ আমেৰিকা।
11 নম্বৰত আছে এছিয়া আৰু আফ্ৰিকা মহাদেশত কোনখন সাগৰে পৃথক কৰিছে? যিটো এছিয়া আৰু আফ্ৰিকা মহাদেশ আছে সেইটো কোনখন সাগৰে পৃথক কৰিছে? এ নম্বৰ দি আছে ভূমধ্য সাগৰ, লোহিত সাগৰ, কাস্পিয়ান সাগৰ আৰু আৰব সাগৰ। শুদ্ধ উত্তৰটো হ'ব ৰেড চি, লোহিত সাগৰ। মানৱ সৃষ্ট সম্পদৰ অন্তৰ্ভুক্ত। তোমালোকে জানাই সম্পদ কি আৰু মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰা যিবিলাক সম্পদ তাক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। গতিকে নদী, নিশ্চয় নদীটো মানুহে তৈয়াৰ কৰিব নোৱাৰে। খনিজ তেল এইটো মানুহৰ তৈয়াৰ কৰিব নোৱাৰে। অৰণ্য এইটো মানুহে তৈয়াৰ কৰিব নোৱাৰে, এইটো অট'মেটিক হৈ যায়। আৰু প্ৰকৃতিয়ে প্ৰাকৃতিক সম্পদ এইবিলাক, কিন্তু জলসিঞ্চনটো প্ৰাকৃতিক সম্পদ নহয়, এইটো কি সম্পদ? মানৱ সম্পদ। গোলকীয় উষ্ণতা বৃদ্ধিৰ আটাইতকৈ অৰিহণা যোগোৱা গেছটো হ'ল যিটো গোলকীয় উষ্ণতা, যিটো গ্ল'বেল ৱাৰ্মিংটো যিটোৱে বঢ়াই আছে, কোনটোৱে বঢ়াই আছে? মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন, কাৰ্বন ডাই অক্সাইড। শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। কোনখন মহাদেশত স্থায়ী বসতি নাই? কোনখন মহাদেশত মানুহে নাথাকে, তাত স্থায়ীভাৱে মানুহে নাথাকে? ইউৰোপ, আমেৰিকা, এছিয়া, এণ্টাৰ্কটিকা। শুদ্ধ উত্তৰটো হ'ব এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাত মানুহৰ স্থায়ী বসতি নাই। সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি আছিল, যিখন আমাৰ সংবিধান, ভাৰতীয় সংবিধান, সেই যিটো সভাৰ যিটো স্থায়ী সভাপতি কোন আছিল? এ নম্বৰত দিয়া আছে ডক্টৰ সচ্চিদানন্দ সিনহা, ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ছায়েদ মহম্মদ ছাদুল্লাহ। কিছুমানে ডক্টৰ সচ্চিদানন্দ সিনহা তোমালোকে ভাবিব পাৰা, কিন্তু ডক্টৰ সচ্চিদানন্দ সিনহা খচৰা সমিতিৰ সভাপতি আছিল, তেওঁ কিন্তু স্থায়ী সভাপতি নাছিলে। স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। চাকাৰী আয়োগ গঠন হৈছিল 1981 চনত, 1982, 1983 আৰু 1984। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1983। যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰথম প্ৰৱৰ্তন হৈছিল ইউনাইটেড ষ্টেট অফ আমেৰিকা, কানাডা, ৰাছিয়া, ইংলেণ্ড। শুদ্ধ উত্তৰটো হ'ব ইউনাইটেড ষ্টেট অফ আমেৰিকা। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইজ, ভাৰতৰ যিটো কেন্দ্ৰীয় বেংক সেইটো কোনটো বেংক? ষ্টেট বেংক অফ ইণ্ডিয়া, ৰিজনেল ৰুৰেল বেংক, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক। শুদ্ধ উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অপশ্যন চি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তাৰপিছত তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ'ল পেপাৰ মানি, চেক মানি, মেটালিক মানি, ফিয়া মানি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চেক মানি। ভাৰতবৰ্ষত প্ৰথমটো বেংক স্থাপন কৰা হৈছিলে কিমান চনত? ভাৰতৰ যিটো প্ৰথম বেংক আছিল, বেংক অফ হিন্দুস্তান, সেইটো কিমান চনত হৈছিলে? 1775, 1795, 1770, 1771। অপশ্যন চি, 1770। তাৰপিছত চোৱা, এই 20টা গ'ল তোমালোকৰ অবজেক্টিভ টাইপ অপশ্যনেল। এইকেইটা আশা কৰোঁ তোমালোকে বুজিব পাৰিছা আৰু এইখিনি মনোযোগেৰে পঢ়িবা তোমালোকৰ ফাইনেলৰ কাৰণে, অৰ্থাৎ মেট্ৰিকৰ কাৰণে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা, প্ৰশ্নসমূহ মই অলপ ডাঙৰ, যাৰ কাৰণে এইখিনি অলপ সময় লাগিব, তোমালোকে জাষ্ট কুৱেশ্যনখিনি বুজি ল'বা। ৰবীন্দ্ৰনাথ ঠাকুৰে 2 নম্বৰত এইটো 1 নম্বৰকৈ দিয়া আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিলে? বি নম্বৰত দিয়া আছে বংগ দেশৰ একত্ৰীকৰণ কেতিয়া হৈছিলে? বংগ বিভাজনৰ দ্বাৰা সৃষ্টি কৰা নতুন প্ৰদেশখনৰ নাম কি? ডি নম্বৰত দিয়া আছে দ্বিতীয় ঘূৰণীয়া মেজমেল কোন চনত অনুষ্ঠিত হৈছিলে? বংগ বিভাজনৰ দ্বাৰা সৃষ্টি কৰা নতুন প্ৰদেশখনৰ নাম কি? এফ নম্বৰ দিয়া আছে কোন চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিলে? তাৰপিছত জি নম্বৰ দিয়া আছে সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিলে? এইচ নম্বৰত আছে 1947 চনৰ 3 জুন তাৰিখে লৰ্ড মাউণ্টবেটেনে কৰা ঘোষণা এটা প্ৰধান বৈশিষ্ট্য লিখা। সম্পদ বুলিলে কি বুজা? প্ৰদূষণ কি? পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন? নিশ্চয় তোমালোকে জানা। গোলকীয় উত্তাপ বৃদ্ধি কি? তাৰপিছত এম নম্বৰত আছে পৃথিৱীৰ মুঠ মাটিকালি কিমান? সেউজ গৃহ গেছ কি? ক্ষয়শীল সম্পদৰ এটা উদাহৰণ দিয়া। পৰিৱেশৰ সমস্যা কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন কোন? এইজন হ'ল ডক্টৰ সচ্চিদানন্দ সিনহা। তোমালোকে মনত ৰাখিবা। সংসদীয় গণতন্ত্ৰ কি?
কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰে প্ৰৱৰ্তন কৰিছিলে? তাৰপিছত ভি নম্বৰত আছে বেংক কি, বিনিময় প্ৰথা কি, চেক মুদ্ৰা কি, মুদ্ৰাৰ যিকোনো এটা অসুবিধা লিখা। তাৰপিছত 3 নম্বৰ দিয়া আছে, এইটো 2 মাৰ্কছকৈ আছে। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিলে? ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিলে? অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 3টা কাৰণ উল্লেখ কৰা। 3টা কাৰণ উল্লেখ কৰিলেই হ'ব, এইটো ইমান বহলাই লিখিব নালাগে। তাৰপিছত যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য কি আছিলে? অথবা এই কুৱেশ্যনটোৰ ফুলগড়ি দাবাৰ বিষয়ে এটি টোকা লিখা। যিকোনো দুটাৰ এটা লিখিলেই হ'ব। ইয়াৰ পিছত 8 নম্বৰতে দুটা আছে, যিকোনো এটা লিখিলেই হ'ব। কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে? ইয়াৰ কাৰ্যসূচী কি আছিল? এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল? আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি চমু বৰ্ণনা দিয়া। সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য নিৰ্ণয় কৰা। মৰুকৰণ কি? মৰুকৰণৰ এটা কাৰণ উল্লেখ কৰা। সম্পদ সংৰক্ষণৰ 3টা প্ৰয়োজনীয়তা উল্লেখ কৰা। মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰটো লিখা। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবৰ বাবে 4টা পৰামৰ্শ দিয়া। 14 নম্বৰত দিয়া আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। অথবা মহাসাগৰ আৰু মহাদেশসমূহৰ বিৱৰণ বৰ্ণনা কৰা। তাৰপিছত 15 নম্বৰত আছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য লিখা। অথবা প্ৰত্যেকটো কুৱেশ্যন মানে অথবাকৈ দিয়া আছে, মানে দুটাৰ এটা লিখিলেই হ'ব। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? কেন্দ্ৰীয় বেংকৰ 2টা কাৰ্য উল্লেখ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুৱেশ্যনকেইটা ভালদৰে মনোযোগেৰে পঢ়িবা। বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে এই কুৱেশ্যনকেইটা আহিব পাৰে।